Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 3 দ্য এৰো এণ্ড দ্য সং নামৰ কবিতাটি। এই কবিতাটিৰ সৰল অসমীয়া ব্যাখ্যা আৰু ইয়াৰ কম্প্ৰিহেনশ্যন চেকক যিমানকেইটা কুৱেশ্যন আছে সেই আটাইকেইটা মই তোমালোকক আলোচনা কৰি দিম। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'টি শ্বেয়াৰ কৰিবা। কবিতাটি ৰচনা কৰিছে হেনৰি ৱাৰ্ডছৱৰ্থ লংফেলোৱে। এই কবিতাটিৰ বিষয়বস্তু অতি মনোৰম। ইয়াৰ পৰা আমাৰ শিকিবলগীয়া বহুত কথা আছে। এটি গুৰুত্বপূৰ্ণ কবিতা, গতিকে কবিতাটোৰ সৰল অসমীয়া ব্যাখ্যা এনেধৰণৰ হ'ব। দ্য এৰো এণ্ড দ্য সং। তীৰটো আৰু গানটো বা কাঁড়ডাল আৰু গানটো। I shoot an arrow into the air. মই বতাহত এটি তীৰ নিক্ষেপ কৰিছিলোঁ। It fell to earth. এইটো পৃথিৱীৰ ক'ৰবাত পৰিছিল। I knew not where. মই নাজানিছিলোঁ ক'ত পৰিছিল। I knew not where. For so swiftly it flew. কাৰণ এইটো বৰ বেগেৰে উৰি গৈছিল। The sight could not follow it in its flight. আৰু ইয়াৰ দৃশ্যটো উৰি গৈ ক'ত পৰিছিল সেইটো মই ধৰিব পৰা নাছিলোঁ। অৰ্থাৎ এদিনাখন কবিয়ে এটি তীৰ নিক্ষেপ কৰিছিল আৰু সেই তীৰডাল বতাহত ইমান বেগেৰে উৰি গৈছিল কবিয়ে ক'ব নোৱাৰে সেইটো গৈ ক'ত পৰিছিল। I breathed a song into the air. এদিনাখন মই এটি গান গাইছিলোঁ, মানে ইয়াত কোৱা হৈছে মই বতাহত এৰি দিছিলোঁ গান, মানে জোৰেৰে তেওঁ গান এটি গাইছিল। It fell to earth. এইটো পৃথিৱীৰ ক'ৰবাত পৰিছিল। I knew not where. ক'ত মই নাজানো। অৰ্থাৎ গানটো শেষলৈকে ক'ত শুনা গৈছিল সেই কথা কবিয়ে নাজানে। For who has sight so keen and strong. এইটো বৰ এক্সট্ৰিমলি চেঞ্চিটিভ আছিল। That it can follow the flight of song. আৰু সেইকাৰণে গানৰ শেষ শব্দটিলৈ তেওঁ অনুসৰণ কৰিব পৰা নাছিল। অৰ্থাৎ কবিয়ে এদিনাখন এটি গান গাইছিল আৰু সেই গানটি তেওঁ জোৰেৰে গাইছিল আৰু গানটো ক'ত গৈ শেষ হৈছিল সেইটো কবিয়ে ক'ব পৰা নাই, ক'ব নোৱাৰেও। তাৰপিছত দিছে লং লং আফটাৰৱাৰ্ড। বহু সময় পিছত ইন এ ৱাক। এটি ডাঙৰ গছত। I found the arrow still unbroke. মই তীৰডাল পাইছিলোঁ নভঙাকৈ আছে। অৰ্থাৎ কবিয়ে যি তীৰডাল এৰিছিল বতাহত সেই তীৰডাল গৈ ডাঙৰ গছ এজোপাত লাগিছিল আৰু সেইটো বহু বছৰ পিছতো অক্ষত অৱস্থাত আছিল। এণ্ড দ্য সং আৰু গানটো ফ্ৰম বিগিনিং টু এণ্ড। আৰম্ভণিৰ পৰা শেষলৈকে I found again in the heart of a friend. মোৰ কোনোবা এজন বন্ধুৰ অন্তৰত সেই গানটো পাইছিলোঁ। অৰ্থাৎ গানটো কবিৰ কোনোবা বন্ধুৱে গাব পাৰিছিল। এই কবিতাটিত কবিয়ে বুজাব বিচাৰিছে যে মানুহে যি কাম কৰে সেই কাম, যি কথা কয় সেই কথা, এইবিলাকৰ মূল্য থকা উচিত। এইবিলাক ক'ৰবাত নহয় ক'ৰবাত গৈ টান কথা ক'লে, টান কাম কৰিলে এইবিলাকে মানুহক আঘাত কৰিব পাৰে আৰু মিঠা কথা ক'লে, মানুহৰ লগত সৎ আচৰণ কৰিলে এইবিলাক মানুহে মনত ৰাখে। তীৰডালৰ নিচিনা, তীৰডাল যেনেকৈ গৈ গছত বিন্ধিছে তেনেকৈ কথাবিলাকে, মানুহৰ টান কথাবিলাকে অন্তৰত ঘা কৰিব পাৰে। গতিকে আমি কথা কওঁতে মুখ চম্ভালি কথা ক'ব লাগে। ঠিক তেনেকৈ গান ইয়াত ভাল অৰ্থত ব্যৱহাৰ কৰা হৈছে, পজিটিভ চেন্সত ব্যৱহাৰ কৰা হৈছে। আমি যেতিয়া কাৰোবাৰ লগত সৎ আচৰণ কৰোঁ তেওঁ আমাক বহু দিনলৈ মনত ৰাখে। গতিকে এই কবিতাটিত কবিয়ে এইখিনি কথা বুজাব বিচাৰিছে। ব্যাখ্যা কৰিলে আৰু বহুত দীঘলীয়া হ'ব পাৰে। শব্দগত অৰ্থ ইমানখিনি আছিল তোমালোকৰ কাৰণে। এতিয়া আমি ইয়াৰ লগত যিবিলাক কম্প্ৰিহেনশ্যন আছে
যিবিলাক পাঠভিত্তিক কুৱেশ্যন আছে সেই আটাইখিনিৰ এনচাৰ তোমালোকক কৰি দি আছোঁ। তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কুৱেশ্যন এনচাৰবিলাক লিখি লৈ শিকিবা। পৰীক্ষাত ইয়াৰ পৰা ছমহীয়া পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব।